ভাৰতীয় জাতীয় কংগ্ৰেছ জিন্দাবাদ জ্যোতিকা দাসক হত্যাকাৰী গ্ৰেপ্তাৰ কৰক জ্যোতিকা দাসৰ হত্যাকাৰী গ্ৰেপ্তাৰ কৰক হত্যাকাৰী CBI তদন্ত লাগে জ্যোতিকা দাসৰ হত্যাৰ CBI তদন্ত লাগে আজি গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত বঙাইগাঁৱত কৰ্মৰত লোক নিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তা যোশিতা দাসৰ যি আত্মহত্যা এই আত্মহত্যাৰ কাৰণে আমি CBI এনকুৱাৰী দাবী কৰিছোঁ। এই কাৰণে এই চৰকাৰখনে কয় বেটি বচাও বেটি পঢ়াও কয়। বেটি বচাওৰ কথা কোৱা চৰকাৰখনৰ শাসনৰ সময়তে কৰ্মস্থানত এগৰাকী মহিলা সুৰক্ষিত নহয়। কাৰণ তেখেতৰ আমি সংবাদ মাধ্যম যোগে জানিব পাৰিছোঁ যোশিতা দাসৰ যি আত্মহত্যাৰ টোকা এই আত্মহত্যাৰ টোকাত তেখেতে লিপিবদ্ধ কৰি থৈ গৈছে কিদৰে তেওঁৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হৈছিল, কিদৰে তেওঁক মানসিক হাৰাশাস্তিৰ সন্মুখীন কৰা হৈছিল। তাৰ মানে মহিলা এগৰাকী কৰ্মস্থানত অসমত মহিলা কৰ্মৰত মহিলাসকল নিজৰ নিজৰ কৰ্মস্থানতে মুঠেও সুৰক্ষিত নহয়। অকল এইটোৱেই নহয়, ইয়াৰ লগে লগে লোক নিৰ্মাণ বিভাগত যে ভয়ংকৰ কেলেংকাৰী চলি আছে, বিভাগটোৰ ভিতৰত যে কাম সম্পূৰ্ণ নোহোৱাকৈ টকা খোৱাৰ এক অঘোষিত প্ৰতিযোগিতা চলি আছে, এয়াও উন্মোচিত কৰিছে। গতিকে আমি যোশিতা দাসৰ মৃত্যুৱে আমি তেখেতে এগৰাকী উদীয়মান পঢ়া শুনা কৰা যুৱতী অকালতে হেৰাই যাব লগা হৈছে এনে এক অত্যাচাৰ বুলিয়ে ক'ব লাগিব। কাৰণ কৰ্মস্থানত তেওঁক অফিচাৰৰ যোগেদি তেওঁৰ বৰমূৰীয়াসকলে যি মানসিক অত্যাচাৰ কৰিলে তাৰ ওপৰত আমি এক CBI এনকুৱাৰী দাবী কৰিছোঁ। লগতে বিভাগটোৰ যি কেলেংকাৰী এই কেলেংকাৰীও যিসকল অকল কেৱল যে পুথি খলিহনাসকলক ধৰিলেই হ'ব এনে নহয়, যিসমূহ ৰৌ বৰালি এতিয়াও আঁৰত আছে সেইসকলৰ ওপৰতো যাতে উচিত তদন্ত হয় আৰু বিভাগত সংগঠিত কেলেংকাৰীৰ আমি এক উচিত তদন্তৰ ইয়াৰ পৰাই দাবী কৰিছোঁ। গতিকে বিভাগৰ মন্ত্ৰীগৰাকী সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। কাৰণ সদ্য প্ৰয়াত যোশিতা দাসৰ আত্মহত্যাৰ টোকাই এই কথা প্ৰমাণ কৰি দিছে, বিভাগটোৰ দুৰ্নীতি যে সম্পূৰ্ণৰূপে চলি আছে এই কথা প্ৰমাণ কৰি দিছে। বিভাগটোত যে কৰ্মচাৰীসকলে নিয়মমতে কাম কৰিব নোৱাৰে, বৰমূৰীয়াৰ হেঁচাত কাম নোহোৱাকৈ বিল দিবলগীয়া হয়, এইবিলাক কথা উন্মোচিত হৈছে। গতিকে বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ আৰু এই বিভাগৰ দায়িত্বত থকা প্ৰতিগৰাকী বিষয়াৰ ওপৰত প্ৰতিগৰাকীৰে দায়িত্বশীল বিষয়াৰ ওপৰত এনকুৱাৰী হ'ব লাগে। আৰু অকল লোক নিৰ্মাণ বিভাগতেই নহয়, অনাগত সময়ত যাতে মহিলাসকলে নিজৰ কৰ্মস্থানত কাম কৰিবলৈ এক সুস্থ পৰিৱেশ লাভ কৰে, এক সুৰক্ষিত পৰিৱেশ লাভ কৰে, য'ত মানসিক হেঁচা নাথাকে তেনে এক পৰিৱেশ হ'ব লাগিব। নহ'লে কিন্তু মহিলা শক্তি কেতিয়াও মনে মনে নাথাকিব। সভাপতি সকলোৱে সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আজি আমি গোলাঘাট জিলা কংগ্ৰেছৰ তৰফৰ পৰা আজি আমি এটা প্ৰতিবাদী কাৰ্যসূচী ইয়াত লৈছোঁ হাতত। বিশেষকৈ আমাৰ বঙাইগাঁৱত কৰ্মৰত সহকাৰী অভিযন্তা যোশিতা দাসৰ যি আত্মহত্যা এইটো বৰ দুখজনক আৰু আমি প্ৰথমে তেওঁ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। কিন্তু এটা কথা আমি দেখিবলৈ পালোঁ, তেওঁ আত্মহত্যাৰ কৰাৰ আগে যিটো নোট লিখি থৈ গৈছিল তাত বিভাগীয় ওপৰ কৰ্তৃপক্ষ আৰু তেখেতে এজন ঠিকাদাৰৰ নাম লিখি থৈ গৈছিল। গতিকে তেওঁলোকক আমি দাবী জনাইছোঁ যে প্ৰশাসনে অনতিপলমে তেওঁলোকক এৰেষ্ট কৰিব লাগে বা দুই এজনক কৰিছে। কিন্তু আমি গম পাইছোঁ এতিয়াও যিজন মূল অভিযুক্ত ঠিকাদাৰ পাঠক বুলি যিজন ঠিকাদাৰ মন্ত্ৰী বহু মন্ত্ৰীৰ তেওঁ বৰ ঘনিষ্ঠ বুলি আমি ইতিমধ্যে গম পাইছোঁ, কিন্তু তেওঁক এতিয়ালৈকে এৰেষ্ট কৰা নাই। গতিকে আমাৰ মূল কথা হ'ল আজি এই যি আত্মহত্যা কৰিবলৈ বাধ্য কৰালে তাৰ আমি CBI তদন্ত বিচাৰিছোঁ। আৰু অকল এইটো ঘটনাই নহয়, আচলতে PWD হওক বা অন্যান্য চৰকাৰী বিভাগত আমি দেখিবলৈ পাইছোঁ যে বহুতো এনেধৰণৰ কিছুমান অন্যায় কাম হৈ আছে, যাৰ ফলত তেওঁলোকে অৰ্ডাৰ দিয়াৰ পাছত এষ্টিমেট আৰু বিল তেওঁলোকে কাম নকৰাকৈ তেওঁলোকে বিচাৰে আৰু বাইফৰ্চ কৰি কিছুমান কনিষ্ঠ আজিৰ দিনত উঠি অহা যুৱক যুৱতীবিলাকে যিবিলাকে নতুনকৈ আজি জইন কৰিছে, চাকৰিত মকৰল হৈছে, তেওঁলোকক বাধ্য কৰাই আজি ভুৱা বিলত চহী কৰাই আৰু তাত SDO এক্সিকিউটিভ ইঞ্জিনিয়াৰ নাইবা ঠিকাদাৰ লগতে মন্ত্ৰী সদাগৰৰ সৈতে মানে মুনাফা আদায় কৰে। গতিকে এইটো আমি খুব গোলাঘাট জিলা কংগ্ৰেছৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ, ইয়াক আমি CBI তদন্ত লাগে আৰু দুখীয়ে উচিত শাস্তি পাব লাগে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।